চৰকাৰৰ যি সিদ্ধান্ত এই সিদ্ধান্তৰে আচলতে সাধাৰণ জনতাক মাধমৰ খুটাইছে। এইবাৰ পেট্ৰল আৰু ডিজেলৰ যি দাম বৃদ্ধি পাইছে, কাৰণ ডিজেলৰ যদি আমি কওঁ, ডিজেলৰ 1 টকা বৃদ্ধি পাইছে আৰু পেট্ৰলৰ 1 টকা 1 পইচা, আৰু যাৰ বাবে অতিষ্ঠ হৈছে সাধাৰণ ৰাইজ। ইয়াৰ পূৰ্বে টোল টেক্স বঢ়োৱা হৈছিল। সামগ্ৰীৰ যিসমূহ দাম, যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী, সেই অত্যাৱশ্যকীয় সামগ্ৰীৰ যি দাম বৃদ্ধি, সেই দাম বৃদ্ধিত আচলতে সাধাৰণ জনতাই ইতিমধ্যে জুৰুলা হৈছে। কাৰণ ইয়াৰ পূৰ্বে আমি যদি গাখীৰৰ কথা কওঁ, গাখীৰৰ দাম বৃদ্ধি কৰা হৈছে। আমি যদি অত্যাৱশ্যকীয় যিকোনো সামগ্ৰীৰ দাম বৃদ্ধি কৰা হৈছে, আকৌ পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি কৰা হৈছে, আৰু যাক লৈ অতিষ্ঠ হৈছে ৰাইজ। মই পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ। পুনৰ পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি কৰা হৈছে। দাম বৃদ্ধি কৰা হৈছে। ইলেকশ্যন এতিয়া সমাপ্ত হৈছে, তেতিয়া ইলেকশ্যনৰ কাৰণে এইটো বৃদ্ধি কৰা নাই, কিন্তু এতিয়া ইলেকশ্যন সমাপ্ত হৈছে, এইটো দাম বৃদ্ধি কৰি আছে। আৰু বৃদ্ধি কৰিব নালাগে, কাৰণ আছে কি মহংগাইৰ কাৰণে আপুনি চাইছে চৰকাৰৰ কি অৱস্থা হৈছে এইটো ইলেকশ্যনত। তো এইটো গভৰ্ণমেণ্টৰ চৰকাৰতো পাব্লিকত কিবা দিব লাগে, অকল ল'লে নহ'ব। এইটো টেক্সৰ মাধ্যমবিলাক মাধ্যমেৰে টানি আছে পইচাটো, পাব্লিকত দিব লাগে। এইটো পাব্লিকতো নিদিলে পাব্লিক নিজৰ আপোনাৰ ৰোজ দেখাব। এইটো মোৰ অপিনিয়ন আছে, এইটো আৰু বঢ়াব নালাগে। कारण ऐसे ना कि पब्लिक से आप जितना पैसा सिर्फ लेने के बारे में सोच रहा है, देने का नहीं सोच रहा है। নিশ্চিতভাৱে সাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া, আৰু এই ধৰণৰ সিদ্ধান্তৰ বাবে আচলতে এইবাৰ লোকসভা নিৰ্বাচনত শাসক দলটোৰ যি ধৰণৰ এক বিপৰ্যয় সৃষ্টি হৈছে এই ধৰণৰ সিদ্ধান্তৰ বাবে। কাৰণ সামগ্ৰীৰ মূল্য বৃদ্ধি এটা বৃহৎ ইছ্যু হিচাপে চিহ্নিত হৈছিল বিগত সময়ত। আকৌ যিহেতু এই এটাৰ পাছত এটা অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰা হৈছে, আৰু সেই দাম বৃদ্ধি কৰাক লৈ সাধাৰণ জনতাৰ এই ধৰণৰ প্ৰতিক্ৰিয়া শুনিবলৈ পোৱা গৈছে। ইয়াতে মই যদি আপোনাৰ ওচৰলৈ আহিছোঁ, পুনৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে। এতিয়াহে গম পালোঁ। তাৰ পাছত এটা অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। আকৌ বাঢ়িব, নিশ্চিত বাঢ়িব, আৰু বাঢ়িব। ইলেকশ্যন আৰু বাঢ়িবই খাটাং। নিশ্চিতভাৱে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰতিক্ৰিয়া, কাৰণ নিৰ্বাচনৰ পিছত চৰকাৰখনে তেওঁলোকৰ নিজৰ চিন্তা থাকিব লাগিছিল যে নিৰ্বাচনত এই ধৰণৰ বিপৰ্যয়, আকৌ সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ লগে লগে যে সাধাৰণ জনতা পুনৰ অতিষ্ঠ হ'ব চৰকাৰখনৰ প্ৰতি, কিন্তু সেই ধৰণৰ কোনো চিন্তাকে তেওঁলোকে ভূক্ষেপ কৰা নাই। পুনৰ সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে, এটাৰ পাছত আন এটা সামগ্ৰী। টোল টেক্সৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে গাখীৰৰ দাম বৃদ্ধি কৰা হৈছে, আকৌ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি কৰা হৈছে, যাক লৈ আচলতে সাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া শুনিবলৈ পোৱা গৈছে। আমি আন এটা যদি ডিপুলৈ যাওঁ, সেই ডিপুটোতো সেই একেই অৱস্থা দেখিবলৈ পোৱা যাব। কাৰণ ইতিমধ্যে জনাদেশ ৰাইজে দিছে, জনাদেশত আচলতে বিজেপি বা শাসকীয় দলটোৰ বিৰুদ্ধে কি ধৰণৰ বিপৰ্যয় সৃষ্টি হৈছে সেই উত্তৰ ইতিমধ্যে ৰাইজে দিছে। আৰু তাৰ পাছত এটাৰ পাছত আন এটা সামগ্ৰীৰ দামে পুনৰ জুৰুলা কৰিছে। ইয়াৰ হয়তো পৰৱৰ্তী সময়ত চৰকাৰক পুনৰ এই ধৰণৰ শাসকীয় দলটো ইয়াৰ ফল ভোগ কৰিব লাগিব। কিন্তু এই এইটো অৱস্থাত যি ধৰণে দাম বৃদ্ধি কৰা হৈছে, এটাৰ পাছত এটা সামগ্ৰীৰ দাম বৃদ্ধি কৰা হৈছে, আৰু এই কথাই আচলতে সাধাৰণ জনতাক অতিষ্ঠ কৰিছে। সাধাৰণ জনতা যথেষ্ট ক্ষোভ দেখিবলৈ পোৱা গৈছে।